হয় নমস্কাৰ গ্ৰহণ কৰিব। আমি নামৰূপ উদ্যোগ নগৰী ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আমি আমাৰ যি বাপুতি সাহোন ৰঙালী বিহুটোক প্ৰচাৰৰ বাবে আমি কণ মইনাহঁতৰ যি চেমনীয়া হুঁচৰি আৰু জেং বিহু মৌ কুঁৱৰী বিহুৱতী প্ৰতিযোগিতা আয়োজন কৰিছোঁ 10, 11 আৰু 12 মে' তাৰিখে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। এই কাৰ্যসূচীত আমি সকলো আমাৰ অঞ্চলৰ টিংখাঙৰ পৰা আদি কৰি দুলীয়াজান আমাৰ ভাদৈ পাচালি সকলো অঞ্চলৰ ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। লগতে দলসমূহক আমি গাঁৱে ভূঞে প্ৰচাৰ কৰিবৰ কাৰণে বিচাৰি ফুৰিছোঁ যাতে আমি দলসমূহ যায় আমাৰ বাপুতি সাহোন ৰঙালী বিহুটোক যাতে কৃষ্টিটো ৰক্ষা কৰাৰ স্বাৰ্থত তেখেতসকলে আমাৰ তাত গৈ 3দিনীয়া কাৰ্যসূচীত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে আমাৰ যি আয়োজন কৰিছোঁ প্ৰতিযোগিতাসমূহ তাত যাতে অংশগ্ৰহণ কৰি আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই আনে আৰু এই গৌৰৱে যেন অসমত এদিন সৃষ্টি কৰে, অসমৰ মানচিত্ৰত যাতে আমাৰ ভাৰতৰ মানচিত্ৰত যাতে আমাৰ অসমীয়াৰ বাপুতি সাহোন বিহুটিক জীয়াই ৰাখিব পাৰোঁ তাৰ প্ৰচেষ্টা চলাই আছোঁ। গতিকে আমাৰ লগত আমাৰ সাংস্কৃতিক সম্পাদক ৰন্তু চেতিয়া ডাঙৰীয়া আছে, লগতে আমাৰ প্ৰচাৰ সম্পাদক বিতুল কোঁৱৰ ডাঙৰীয়া আছে। গতিকে কেউজন মিলি আমি প্ৰচাৰ চলাই আছোঁ। লগতে আমাৰ ৰন্তু চেতিয়া ডাঙৰীয়াও এষাৰ কৈ দিয়ক। নমস্কাৰ। আমাৰ নামৰূপ উদ্যোগ নগৰী ৰাজহুৱা ৰঙালী বিহু সন্মিলনখনি আমি এই 10, 11 আৰু 12 মে' 2025 শনি দেওবাৰ সোমবাৰে পাতিবৰ আয়োজন কৰিছোঁ। ইয়াতে আমি আমাৰ চেমনীয়া হুঁচৰি চেমনীয়া জেং বিহু মৌ কুঁৱৰী আমি প্ৰতিযোগিতা ৰাখিছোঁ। এই প্ৰতিযোগিতাখনি যোগদান কৰিবৰ বাবে আমি গাঁৱে ভূঞে সোমাই আহি আজি এই টিংখাং পাইছোঁহি আৰু আমি আশা ৰাখিছোঁ আপোনালোকৰ চেমনীয়া হুঁচৰি দলটি জেং বিহু দলটি আমাৰ বিহু সন্মিলনখনত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোৱাই আমাৰ প্ৰতিযোগিতাখনি সুচাৰুৰূপে পৰিচালনা হ'বলৈ সহায় হ'ব তাকে কামনা কৰিছোঁ। ধন্যবাদ।